হেল্ল' বন্ধুসকল, আজি লৈ আহিছোঁ NPCI ৱেবছাইটৰ পৰা কেনেকৈ আধাৰ ছেডিং কৰিব পাৰি। আধাৰ ছেডিং মানে আধাৰ লিংক। যিকোনো চৰকাৰী পইচা পাবলৈ হ'লে আধাৰ লিংক থাকিব লাগিব। তো প্ৰথমত যাব লাগিব ক্ৰম বজাৰত যাই কেনে NPCI চাৰ্চ কৰিব লাগিব। NPCI চাৰ্চ কৰাৰ লগে লগে প্ৰথম অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে এই ফাৰ্ষ্টৰ কনজিউমাৰত ইয়াত ক্লিক কৰিব লাগিব। ফাৰ্ষ্টৰ অপশ্যন এতিয়া ভাৰত আধাৰ ইয়াত ক্লিক কৰিব লাগিব। তলৰ অপশ্যনত ইয়াৰ পৰা ডিছেডিং কৰিব পাৰিব। আধাৰ কাৰ্ড বেলেগ বেংকৰ লগত লিংক কৰিব পাৰিব। প্ৰথমত আধাৰ কাৰ্ড নাম্বাৰ দিব লাগিব। তাৰপিছত আধাৰ ছেডিং অপশ্যনত ক্লিক কৰিব লাগিব। চিলেক্ট বেংকত যাব লাগিব। তাৰপিছত একাউণ্ট নম্বৰ দিব লাগিব। তাৰপিছত টিকমাৰ্ক দিব লাগিব। তাৰপিছত কেপচা বহাব লাগিব। তাৰপিছত প্ৰচিডত ক্লিক কৰিব লাগিব। একেবাৰে ইজি হয়। 2 মিনিটৰ ভিতৰত আধাৰ ছেডিং হৈ যাব। ফৰ্ম ফিল আপ কৰিছোঁ যে এতিয়া কনফাৰ্ম কৰি দিম অ'কে হৈছে নে নাই। প্ৰথমতে আধাৰ কাৰ্ড নাম্বাৰ দিছোঁ। দ্বিতীয়তে আধাৰ ছেডিং দিছোঁ। তৃতীয়তে বেংক সিলেক্ট কৰিছোঁ। চতুৰ্থতে আধাৰ ছেডিং টাইপটো ফ্ৰেছ দিছোঁ। ফ্ৰেছ ছেডিং একাউণ্ট নম্বৰ দিছোঁ। কনফাৰ্ম একাউণ্ট নম্বৰ দিছোঁ। এতিয়া দুটা অপশ্যন আছে, টিকমাৰ্ক কৰিব লাগিব। প্ৰথম এইটো পাৰিলে পঢ়িব পাৰিব আপোনালোকে, কিন্তু পঢ়িব নালাগে, টিকমাৰ্ক দিলেই হ'ব। দ্বিতীয়তে সেইটো টিকমাৰ্ক কৰিব লাগিব লাষ্টৰ। এইটো টিকমাৰ্ক কৰাৰ পিছত কেপচা বহুৱাব লাগিব। কেপচা দিব লাগিব। তাৰপিছত প্ৰচিডত ক্লিক কৰিব লাগিব। এতিয়া এনেকুৱা ফৰ্ম আহিব। তলফালে যাব লাগিব। আই এগ্ৰি ইয়াত ক্লিক কৰিব লাগিব। এতিয়া OTP আহিব। OTPখন ইয়াত বহুৱাব লাগিব। OTP দিব লাগিব। তাৰপিছত ছাবমিটত ক্লিক কৰিব লাগিব। হৈ গৈছে। মই আগতে কৰা আছে, সেইকাৰণে চিডিত দেখাইছে। তো আপোনালোকে কৰিব পাৰিব ইজিলি। পাৰিলে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, আৰু ইজিলি কৰিব পাৰিব। নতুন আপডেট আহিছে।